অনামিকা, এয়া যে মহাপ্ৰলয়ত দুফাল হৈ যোৱা এখন সপোনৰ ছবি। এটা শিলৰ ইপাৰে সিপাৰে ভাগ হৈ গ'ল দুখন পৃথিৱী। এটা শিলৰ ইমূৰে সিমূৰে ভাগ হৈ গ'ল দুখন আকাশ। বিভ্ৰান্ত হৈ ৰৈ যায় এটি উন্ননাভ, হতবাক হৈ ৰৈ যায় এটি চৰাইৰ জাক। এটা নিৰ্জন দ্বীপৰ চৌপাশে উত্তাল ভৰা সাগৰ। তথাপি কলৈকো যে উভতি নাহিল হঠাতে উৰি গুচি যোৱা সেই প্ৰাণ পখিলা। আউলি বাউলি হৈ চুনামি আহিল, ধুনীয়া দ্বীপটোৰ এফাল খহাই ভূমিকম্প আহিল। তথাপি যি নাহিল নাহিলেই আৰু। ঈশ্বৰে কাৰো বাবে ৰৈ নাথাকে অনামিকা, আৰু কাকো ৰৈ থাকিবও নিদিয়ে। এদিন খহি যোৱা শুকান দ্বীপতো গজালি মেলিলে সূৰ্যমুখী ফুলে। এতিয়া সপোনে হেনো আকৌ আঁকিব জীৱনৰ ছবি। অনামিকা, তুমি যে মোৰ দুখৰ দিনৰ এটি শেষ নোহোৱা কবিতা।